নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কথমপি ৰক্ষা পৰিল হিমন্ত চৰকাৰ অসম বিধানসভাত ভয়ংকৰ বিপদৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ অখিল গগৈয়ে সদনত অনা সংকল্প প্ৰস্তাৱৰ ভোটত কথমপি ৰক্ষা পৰিল অসম চৰকাৰ বিধানসভাত নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে অখিল গগৈৰ সংকল্প প্ৰস্তাৱত বিৰোধীয়ে পালে 30টা ভোট আৰু চৰকাৰে পালে মাত্ৰ 39টা ভোট এই ভোটত পৰাজয় হলে 8টা ভোটৰ সন্মুখীন হ'বলগীয়া হলহেতেন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আধা ঘণ্টাতকৈ অধিক সময়লৈ যেনে তেনে 39টা ভোটহে লাভ কৰিলে চৰকাৰে বিজেপি বিধায়কসকল সদনত উপস্থিত নথকাৰ বাবে নজিৰবিহীন পৰিস্থিতি অসম বিধানসভাত 20 মিনিটৰ ভিতৰত গুৱাহাটীত থকা কেইজনমান বিধায়কক লৈ অনা হল অসম বিধানসভাৰ সদনলৈ মাত্ৰ 9টা ভোটৰ বাবে বিপদৰ পৰা ৰক্ষা পৰিল হিমন্ত চৰকাৰ 12 মাহে খেতি কৰা ৰাজ্যৰূপে গঢ়ি তোলাক লৈ হৈছিল বেলট ভোট আৰু বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ বিৰুদ্ধে ভোট দিলে বিজেপিৰ বিধায়কসকলে অসমত বিৰোধী নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ সময়তে বিৰোধী ঐক্যৰ এই চমক লক্ষণীয় বিজেপি চৰকাৰৰ বাবে এক প্ৰকাৰ লজ্জাজনক হৈ পৰিল বিৰোধী ঐক্যৰ এই চমক 10 মিনিট সময় দিয়া হলে চৰকাৰ ভাঙি দিলোহেঁতেন বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 9 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু সেইদিনা লাখপতি বাইদেউৰ সৈতে কৰিব মত বিনিময় এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈ আকৌ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিব মোদীয়ে এই খবৰ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়াত অনুষ্ঠিত এক চৰকাৰী কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰায় এমাহৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ অসম ভ্ৰমণ কৰিব লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা 9 মাৰ্চত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু এই কাৰ্যসূচীতে তেওঁ লাখপতি বাইদেউসকলৰ সৈতে কৰিব মত বিনিময় পৰৱৰ্তী খবৰ সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত চলি আছে অসম আৰক্ষীৰ সৰ্ববৃহৎ অভিযান আৰু তাৰ মাজতে সুদখোৰক লৈ ৰাজ্যৰ মুছলমান আলিম সমাজৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা সুদখোৰৰ মৃত্যু হলে সুদখোৰক কবৰস্থ কৰিবলৈ দিয়া নহয় কবৰস্থানত সুদ খোৱা মদ খোৱা ড্ৰাগছ খোৱা এৰি দিয়ক মুছলমানসকলে মুছলমানসকলক এই আহ্বান জনাইছে ৰাজ্যৰ আলিম সমাজে সুদখোৰক লৈ ডাঙৰ মন্তব্য মুছলমান আলিম সমাজৰ সুদ খোৱাটো ইছলাম ধৰ্মত অপৰাধ সুদ খোৱা মদ খোৱা ড্ৰাগছ খোৱা এইসমূহ ইছলাম ধৰ্মত হাৰাম কিন্তু দুৰ্ভাগ্যৰ কথা এই সকলোতে ইছলাম ধৰ্মৰ লোকেই বেছিকৈ জড়িত হৈ আছে একাংশ ইমামকো এই সন্দৰ্ভত কৰিছে আক্ৰমণ এতিয়াৰ পৰা সুদখোৰৰ মৃত্যু হলে সুদখোৰক কবৰস্থ কৰিবলৈ দিয়া নহয় কবৰস্থানত অসমৰ মুছলমানসকললৈ বৃহৎ আহ্বান ৰাজ্যৰ আলিম সমাজৰ সুদ খোৱা মদ খোৱা ড্ৰাগছ খোৱা এৰি দিয়ক মুছলমানসকললৈ এই ডাঙৰ আহ্বান জনাইছে ৰাজ্যৰ আলিম সমাজে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালুকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি এইবাৰ বিজেপি সাংসদক চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে আটা চাই বিজেপিৰ সাংসদৰ চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে সাংসদ ৰামেশ্বৰ তেলী ৰিপৰ্ট কাৰ্ড বিগ জিৰো চাহ জনগোষ্ঠীৰ মাজৰ পৰা যোৱা ৰামেশ্বৰ তেলী চৰম ব্যৰ্থ ৰামেশ্বৰ তেলীক আমি বাগিচাত প্ৰৱেশ কৰিবলৈ নিদিওঁ সাৱধান হৈ যাওক বিজেপি দল চূড়ান্ত ব্যৰ্থ সাংসদ ৰামেশ্বৰ তেলীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে আগন্তুক সময়ত পৰিস্থিতি অধিক ভয়াৱহ হ'ব আৰু তাৰ বাবে বিজেপি নিজে জগৰীয়া হ'ব সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে
এইদৰে গৰজি উঠিল আতাছা। পৰৱৰ্তী খবৰ 2026 চনৰ জুলাই আগষ্ট মাহত দেশত চলিব বুলেট ট্ৰেইন। মুম্বাইৰ পৰা আহমেদাবাদলৈ চলিব প্ৰথমখন বুলেট ট্ৰেইন। আজি এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। পৰৱৰ্তী খবৰ বোৱাৰীসকল সাৱধান, শাহু শহুৰক যতন ল'ব নোৱাৰা বোৱাৰীক এইবাৰ ঘৰ এৰাৰ নিৰ্দেশ আদালতৰ। শাহু শহুৰক সন্মান নকৰা, বিবাহ বিচ্ছেদ কৰা বোৱাৰীক ঘৰ খালী কৰাৰ কঠোৰ নিৰ্দেশনা আদালতৰ। শাহু শহুৰৰ যতন ল'ব নোৱাৰা বোৱাৰীয়ে এৰক স্বামী গৃহ। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা বোৱাৰীক কঠোৰ নিৰ্দেশ আদালতৰ। শাহু শহুৰক সন্মান নকৰা বোৱাৰী স্বামীৰ ঘৰত থকাৰ যোগ্য নহয়। বিবাহ বিচ্ছেদৰ পাছতো শাহু শহুৰকৰ ঘৰ দখল কৰা বোৱাৰীক এই নিৰ্দেশ আদালতৰ। মধ্যপ্ৰদেশৰ জিলা আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা এগৰাকী প্ৰফেচাৰ মহিলালৈ। পুত্ৰৰ সৈতে বিবাহ বিচ্ছেদ কৰা প্ৰফেচাৰ বোৱাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল শহুৰেকৰ। স্বামীৰ গৃহত থাকিও শাহু শহুৰৰ যতন শুশ্ৰূষা নকৰিছিল প্ৰফেচাৰ বোৱাৰীয়ে। আৰু বিবাহ বিচ্ছেদৰ পাছতে শহুৰৰ ঘৰ এৰিবলৈ সাজু নহয় বোৱাৰী। শহুৰেকৰ ঘৰত থাকিও শাহু শহুৰৰ প্ৰতি ভেদভাৱ আছিল প্ৰফেচাৰ বোৱাৰীৰ। আৰু এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আদালতে। পৰৱৰ্তী খবৰ বিজেপি চৰকাৰক মুকলিভাৱে সমৰ্থন দিয়া কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসৰ বিধায়ক পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আনুষ্ঠানিকভাৱে আবেদন দাখিল কংগ্ৰেছ বিধায়িনী দলৰ। আৰু এতিয়া যিকোনো মুহূৰ্তত বিধায়ক পদ খাৰিজ হ'ব কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসৰ। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনি আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। নতুনকৈ ৰাজ্যৰ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু লগতে পুনৰ 6 লাখ মহিলাই ৰেহাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ। আজি পুনৰ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। নতুনকৈ ৰাজ্যৰ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। দুখীয়া দৰিদ্ৰ কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকিব। আৰু লগতে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফক লৈও মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় পুনৰ ৰাজ্যৰ 6 লাখ মহিলাই ৰেহাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণ। মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। আজি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা। আগন্তুক শিক্ষাবৰ্ষৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি দ্বিভাষিক হ'ব। 6ষ্ঠ আৰু 8ম শ্ৰেণীৰ পাঠ্যপুথিত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই থাকিব। সদনত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ।